প্ৰতিখন জিলা যিহেতু মই ভ্ৰমণ কৰোঁ বছৰত এবাৰ বা দুবাৰকৈ, আৰু সেইটো কাৰণে ইতিমধ্যে প্ৰতিখন জিলাতে এবাৰ দুবাৰ ভ্ৰমণ কৰিছোঁ। আৰু কৰিমগঞ্জ জিলাখন মোৰ ৰৈ আছিলে। আজি এই আমাৰ নতুনকৈ যি নামাকৰণ হোৱা শ্ৰীভূমি জিলাত মই আজি ইয়াতে আহি মই আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ। আৰু পৰ্যালোচনা কৰাৰ পিছত আমি বিশেষকৈ দেখোঁ যে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে 37,415টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ। আৰু নতুনকৈ আমি 9 তাৰিখে আমি 12,000 আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 9 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম। তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ। আৰু প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ। আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম। আৰু সেই ভিতৰত আমাৰ 12,000 আমাৰ শ্ৰীভূমিৰ মানুহে লাভ কৰিব। অৰ্থাৎ পূৰ্বৰ যি আমাৰ 37,000 আৰু যদি 12,000 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় 39,000 মানুহে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব। ইয়াৰ পিছতো যদি শ্ৰীভূমি অঞ্চলত যদি কোনোবা গৃহহীন মানুহ যদি আছে নিশ্চিত ওপৰত তেওঁলোককো আমি ঘৰ দিয়াৰ কাৰণে অংগীকাৰ। যিমানৰ কেঁচা ঘৰ আছে, আৰু কেঁচা ঘৰ মানে প্ৰকৃত অৰ্থত কেঁচা ঘৰ, কাৰোবাৰ হয়তো পকী ঘৰ আছে, কাষত হয়তো এটা ঘৰ আছে, কোনোবা হয়তো ৰখীয়া থাকে, কোনোবা ঘৰৰ বেলেগ মানুহ থাকে, সেইটো কেঁচা ঘৰ, সেইটো দেখালে নহ'ব। প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকক আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে। ময়ো বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছোঁ যে কেঁচা ঘৰ থকা বা গৃহহীন থকা প্ৰতিটো পৰিয়ালৰ শ্ৰীভূমিৰ পৰিয়ালে আগন্তুক দিনৰ গৃহ আবণ্টন পাব। আৰু মই আশা ৰাখিছোঁ যে 9 তাৰিখে যি আমি আবণ্টন দিম এই আমাৰ 12,000 মানুহক, তেওঁলোকে যাতে ঘৰবোৰ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকে সম্পূৰ্ণ কৰে, তাৰ কাৰণে মই পঞ্চায়তৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধি, লগতে আমাৰ বিধানসভাৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে আমাৰ PNRD বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীসকলকো আহ্বান জনাইছোঁ যে এই দুখীয়াসকলৰ ঘৰ যাতে অতি সোনকালে যাতে তেওঁলোকে যাতে সম্পূৰ্ণ কৰে। আৰু এনেকুৱাকৈ আমি দেখিছোঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত ইতিমধ্যে আমি এই যে আমি 49,000 মানুহক যদি ঘৰ দিয়াৰ বাবদ আমাৰ খৰচ হ'বগৈ আমাৰ 710 কোটি টকা। 710 কোটি টকা আমাৰ খৰচ হ'ব। আৰু ইতিমধ্যে তাৰ ভিতৰত ইতিমধ্যে প্ৰায় 500 কোটি টকা ইতিমধ্যে খৰচ কৰিছোঁ। গতিকে শ্ৰীভূমি জিলাৰ মানুহৰ কাৰণে 710 কোটি টকা অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে খৰচ কৰা হৈছেগৈ। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ MGNREGAৰ ক্ষেত্ৰত ইতিমধ্যে 8,503টা স্কিম ইতিমধ্যে ইমপ্লিমেণ্ট কৰা হৈছে। আৰু এই 8,503টা স্কিম আমাৰ 2021 চনৰ পৰা এতিয়ালৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনৰ কথা মই কৈছোঁ। গতিকে এখন চৰকাৰৰ দিনত 8,500 স্কিম MGNREGAৰ জৰিয়তে ইমপ্লিমেণ্ট হোৱাটো বহুত ডাঙৰ কথা। আৰু এইটোৰ কাৰণে আমাৰ খৰচ হৈছে ইতিমধ্যে 223 কোটি টকা খৰচ হৈছে এই 8,000 স্কিমৰ কাৰণে। ঠিক তেনেকুৱাকৈ 15 ফাইনেন্সৰ কাৰণে 15 ফাইনেন্সৰ আমাৰ যি জিলা পৰিষদে হওক বা AP লেভেলতে হওক বা GP লেভেলত যি আমি কাম কৰিছোঁ, আৰু সেই কামৰ ভিতৰত ইতিমধ্যে 8,800 স্কিম ইতিমধ্যে ইমপ্লিমেণ্ট কৰা হৈছে। আৰু হয়তো অনগয়িং চলি আছে। আৰু এইটোৰ কাৰণে ইতিমধ্যে 246 কোটি টকা 244 কৰোৰ টকা ইতিমধ্যে আমি খৰচ কৰিছোঁ। আৰু এইবোৰ যদি হিচাপ কৰি চাওঁ PMY হওক বা আমাৰ 15 ফাইনেন্স হওক বা আমাৰ MGNREGA হওক, এইবোৰ হিচাপ কৰি চালে আমি দেখিছোঁ প্ৰায় 1300 কোটি টকাৰ কাম আমি শ্ৰীভূমি জিলাত আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ পৰা আমি কৰিছোঁ। ইয়াৰ উপৰিও আমি আগন্তুক দিনত ইতিমধ্যে 2টা সমষ্টিত আমি প্ৰায় 10,000 কোটি টকা দি আমি মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। 10,000 টকা প্ৰথম, তাৰপিছত 25,000, তাৰপিছত 50,000 টকা, সৰ্বমুঠ 85,000 টকা দি
আমি যাতে মহিলাসকলক যাতে আত্মনিৰ্ভৰ কৰিব পাৰোঁ। কাৰণ যেতিয়ালৈ কৰিমগঞ্জ বা আমাৰ নতুন শ্ৰীভূমি জিলাখনৰ মহিলা আত্মনিৰ্ভৰ যেতিয়া নহ'বগৈ তেতিয়া শ্ৰীভূমি জিলাখন আমাৰ আত্মনিৰ্ভৰ হ'ব নোৱাৰিব। আৰু শ্ৰীভূমি জিলা যদি আত্মনিৰ্ভৰ নহয় তেতিয়াহ'লে অসমখন আত্মনিৰ্ভৰ নহ'ব। অসমখন আত্মনিৰ্ভৰ নহ'লে ভাৰতবৰ্ষ আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। সেইকাৰণে আমি এই শ্ৰীভূমি জিলাৰ 54,500গৰাকী মহিলাক লাখপতি বাইদেউ বনোৱাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। লাখপতি বাইদেউ মানে প্ৰতি মাহত 8,000 টকাকৈ ইনকাম কৰিব তেওঁলোকে। আৰু এনেকুৱাকৈ যদি তেওঁলোকে প্ৰত্যেক মাহত যদি 8,000 টকা, বছৰত যদি 1 লাখ টকা ইনকাম কৰে, তেতিয়াহ'লে আমি দেখিছোঁ প্ৰায় 5,000 কোটি টকা আমাৰ শ্ৰীভূমিৰ মহিলাসকলে ইনকাম কৰিব পাৰিব। মহিলাসকলক আত্মনিৰ্ভৰ কৰি, কৃষকক আত্মনিৰ্ভৰ কৰি পেলাই, দুখীয়াক আমি সহায় কৰি, দুখীয়াৰ কল্যাণ সাধন কৰি পেলাই আমি আগন্তুক দিনত আত্মনিৰ্ভৰ শ্ৰীভূমি গঠন কৰিবলৈ গৈ আছোঁ। এই ক্ষেত্ৰত মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। দীৰ্ঘদিন ধৰি দেখা গৈছে যে PNRD ডিপাৰ্টমেণ্টৰ কৰ্মচাৰী, কেজুৱেল কৰ্মচাৰীসকলে বিভিন্ন আন্দোলন কৰি আছে। তেখেতৰ এই আন্দোলনত সফল হ'বনে? আন্দোলনে আজি আমাৰ PNRD বিভাগৰ যিমানখিনি কণ্ট্ৰেকচুৱেল যি ষ্টাফ, সেই ষ্টাফক মই মন্ত্ৰী হোৱাৰ দিনৰ পৰা মই যিমান মৰমেৰে চাইছোঁ, অসমৰ কোনো মন্ত্ৰীয়ে তেনেকুৱাকৈ মৰমেৰে চোৱা নাই। মই উদাহৰণস্বৰূপে কওঁ যে সাধাৰণতে এটা ধান বন্দা মিল বা ৰাইচ মিলে হওক বা যিকোনো এটা উদ্যোগত যিমান কৰ্মচাৰী থাকে, কৰ্মচাৰীবিলাকৰো প্ৰভিডেণ্ট ফাণ্ড থাকে। অৰ্থাৎ এমপ্লয়াৰে 50% দিয়ে আৰু এমপ্লয়বিলাকে 50% জমা কৰিব লাগে, যাতে তেওঁলোকৰ অনুপস্থিতিত তেওঁলোকে নোহোৱা হ'লে যাতে তেওঁলোকৰ পৰিয়ালে যাতে সকাহ পায়। কিন্তু মই যেতিয়া মন্ত্ৰী দায়িত্বত আছোঁ দেখিলোঁ যে 8,000 তেনেকুৱাকৈ কণ্ট্ৰেকচুৱেল ষ্টাফে উইদাউট প্ৰভিডেণ্ট ফাণ্ড তেওঁলোকে কাম কৰিছে। আৰু যেতিয়া মই তাহাঁতক মাতি আনি পেলাই সুধিলোঁ যে আপোনালোকে কিয় প্ৰভিডেণ্ট ফাণ্ড মানে একাউণ্ট খোলা নাই, তেওঁলোকে ক'লে যে ছাৰ আমি 16,000 টকা দৰমহা পাওঁ, তাৰ পৰা যদি 1,500 টকা যদি আমি দিব লাগে তেতিয়াহ'লে 14,500 ঘৰত দিব লাগিব। আৰু তেতিয়া মই কি কৰিলোঁ, তেওঁলোকৰ দৰমহা তেওঁলোকে বঢ়াই দি পেলাই মই কৈছিলোঁ যে আপোনালোকে প্ৰভিডেণ্ট ফাণ্ড খোলক। আৰু সেই টকাটো মই জোৰা মাৰিছিলোঁ কেনেকুৱাকৈ, আগতে আপোনালোকে শ্ৰীভূমিত বা আগৰ যি কৰিমগঞ্জ আছিলে, প্ৰতিটো পঞ্চায়ত অফিচত, জিলা পৰিষদ, ব্লকত আগতে পঞ্চায়ত মন্ত্ৰীৰ ফটো আছিলে। আৰু সেই পঞ্চায়ত মন্ত্ৰীৰ ফটোৰ বাবদত বা হোৰ্ডিং বাবদত খৰচ হৈছিলে 2,80,00,000 টকা খৰচ হৈছিলে। আমাৰ যিহেতু PF দিয়াৰ কাৰণে 3 কোটি টকা লাগে, আৰু সেইকাৰণে আমি সেই বিজ্ঞাপন বন্ধ কৰি পেলাই প্ৰতি বছৰতে আমি 3 কোটিকৈ টকা প্ৰভিডেণ্ট ফাণ্ড আমি জমা দি আছিলোঁ। আৰু যাৰ ফলস্বৰূপে এতিয়া তেওঁলোকে লাভান্বিত হৈছে। কাৰণ কিয়, আজি কিছুদিন আগতে কেইবাটাও তেনেকুৱা কণ্ট্ৰেকচুৱেল ষ্টাফ ঢুকাইছে, আৰু ঢুকোৱাৰ পিছত তেওঁলোকৰ এতিয়া ঘৰৰ মানুহে এতিয়া প্ৰভিডেণ্ট ফাণ্ডৰ মাহেকত এটা টকা পাই আছে, তেওঁলোকে নিজে এইটো পেঞ্চন বুলি কৈছে। ঠিক তেনেকুৱাকৈ আমি চিলড্ৰেন কেয়াৰ বেনিফিট দিছোঁ, পূৰ্বতে এইটো দিয়া হোৱা নাছিলে। এটা বাচ্চা থাকিলে 1,000কৈ টকা, দুটা থাকিলে 1,500 টকা আমি দিছোঁ। ঠিক তেনেকুৱাকৈ তেওঁলোকৰ যদি যিসকল কৰ্মৰত কেজুৱেল ষ্টাফ যদি ঢুকায়, তেওঁলোকৰ পৰিয়ালকে 5 লাখকৈ টকা এটা এইড দিছোঁ আমি। ইতিমধ্যে 103জন তেনেকুৱা বিধৱা মহিলা তেওঁলোকক সহায় কৰিছোঁ। আৰু ইয়াৰ পিছতো তেওঁলোকক মই কৈছিলোঁ যে আগন্তুক দিনত মই এই ক্ষেত্ৰত বিভাগৰ মন্ত্ৰী হিচাপে ব্যৱস্থা কৰিম বুলি কৈছিলোঁ, যাতে তেওঁলোকে 60 বছৰ যাতে নিশ্চিত কৰিব পৰা যায়। কিন্তু তেওঁলোকে হঠাৎ আন্দোলন কৰিলে, আৰু এদিন হঠাৎ গৈ পেলাই তেওঁলোকে মোক নজনাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁলোকে কথা পাতিছে। মই ভালে পাইছোঁ মুখ্যমন্ত্ৰীয়ে কথা পাতিছে, কিন্তু কি কথা পাতিছোঁ মই নাজানো। গতিকে এতিয়া তেওঁলোকে যিহেতু পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে, গতিকে এই বিষয়টো নিশ্চিত ওপৰত তেওঁলোকৰ দৃষ্টিগোচৰ আছে বা তেওঁলোকে জানে, মই ইয়াতকৈ বেছি নাজানো। যেতিয়া মইতো ইয়াতে আহিলোঁ, আজি মই কৈ আছোঁ যে মামাৰ ঘৰত অহা যেন লাগে। কাৰণ কৰিমগঞ্জত মই যিমান দিন আহিছোঁ কৰিমগঞ্জত কোনো ষ্টেট প্ৰেচিডেণ্টে অহা নাই, কোনো মন্ত্ৰীয়ে অহা নাই। মই যিমান দিন আহিছোঁ, কাৰণ কৰিমগঞ্জত মই সভাপতি থাকোঁতে মই যিমান দিন আহিছোঁ, আজিলৈ ভাৰতীয় জনতা পাৰ্টীৰ কোনো ষ্টেট প্ৰেচিডেণ্ট অহা নাই। মই যিমান দিন আহিছোঁ এই কৰিমগঞ্জ বা শ্ৰীভূমিত মন্ত্ৰী হিচাপে, বেলেগ কোনো মন্ত্ৰী অহা নাই। এইবাৰতো শ্ৰীভূমি যিটো আপোনাৰ জিলা পৰিষদ সেইটোতো বিজেপিয়ে দখল কৰিছে, কিবা স্পেচিয়েল পেকেজ আপোনাৰ মনত আছে নেকি? নাই, এইটো আমি জিলা পৰিষদ দখল কৰা বুলি স্পেচিয়েল পেকেজ নাপায়। কাৰণ কিয়, যি চৰকাৰী নিয়মমতে যি আমি ফাণ্ড দিব লগা আছে, এই যে 1,300 কোটি টকা দিছোঁ, এই 1,300 কোটি টকা দিছোঁ, সেইটো সৎ কামত তেওঁলোকে লগাইছে। আগন্তুক দিনত জিলা পৰিষদখনে এটা সুন্দৰ পৰিকল্পনা হাতত লৈছে। আজি মই কথা পাতিছোঁ জিলা পৰিষদৰ আমাৰ চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু সকলো জিলা পৰিষদৰ সদস্যসকলে, আৰু তেওঁলোকক মই নিড বেছ কাম কৰাৰ কাৰণে কৈছোঁ যে ক'ৰবাত যদি পাৰ্ক বনাব লাগিছে পাৰ্ক বনাব লাগে, ক'ৰবাত যদি জিম বনাবলগীয়া আছে জিম বনাব লাগে, ক'ৰবাত যদি ষ্টেজ বনাবলগীয়া আছে ষ্টেজ বনাব লাগে। ইয়াৰ উপৰি যদি স্কুল টু স্কুল মেৰামতি কৰিবলগীয়া আছে, অংগনবাড়ী মেৰামতি কৰিবলগীয়া আছে, তেওঁলোকক আমিতো খোলা আমি
তেওঁলোকক অপেন মানে মুকলি কৰি দিছোঁ। তেওঁলোকে নিৰ্দেশ যিমানখিনি কাম ধৰিবলগীয়া আছে তেওঁলোকে নিৰ্দেশ কামখিনি ধৰিব। তেওঁলোকে দেখা গৈছে যে আটাইতকৈ মই আজি গম পালোঁ নিশ্চিত ৰূপত আগন্তুক দিনত, কাৰণ আমি অন্যান্য SOBD ফাণ্ডেৰে আমি জিলা পৰিষদে ধৰিছোঁ। চৰকাৰ যিহেতু আমাৰে হ'ব আগন্তুক দিনত, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিহেতু চৰকাৰ যিহেতু হ'ব আৰু মুখ্যমন্ত্ৰী যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰ হ'ব, গতিকে আগন্তুক দিনত জিলা পৰিষদৰ কাৰ্যালয়টো নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াতে শ্ৰীভূমিত হ'ব। কৰিমগঞ্জত আহি ভাল লাগিছিলে, কৰিমগঞ্জত আহি ভাল নালাগে, শ্ৰীভূমিত আহি ভাল লাগে।